মাত্ৰ 2টা বছৰৰ ভিতৰত আজি অসমখনলৈ এটাকৈ পৰিৱৰ্তন আহিলে। এতিয়া আমি কি হাতত লৈছো যে যি লৰাই চাকৰি কৰিব চাকৰি, যি লৰাই ব্যৱসায় কৰিব তাৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি অহা সপ্তাহৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। মহিলাসকলে বহুত দিন আত্মসহায়ক গ্ৰুপ বনালে, আহা যোৱা কৰি আছে। এইবাৰ আমি কৈছো নহয় আইসকলক লাখপতি বাইদেউ বনাব লাগিব। বনিব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। নাই বনিব? লাখপতি হবৰ কাৰ কাৰ ইচ্ছা আছে তেওঁলোকে হাত দাঙক এতিয়া। ফৰ্ম নিলে নে নাই? ফৰ্মখন আনিলে নে নাই? কালেকশ্যন কৰিলে নে নাই? এতিয়া ফৰ্মখন যদি ঘৰত ৰাখি থৈ দিয়ে কামটো নহব। এইকেইদিনতে ফৰ্মটো ফিল আপ কৰিব। 3, 4, 5 তাৰিখে আমি আপোনালোকৰ পৰা ফৰ্মটো ঘূৰাই ল'ম আৰু তাৰ পিছত ফৰ্মখিনি পৰীক্ষা কৰি কোনোবা এদিন আপোনালোকৰ বেংকত একাউণ্টত 10,000 টকা টিপলিং কৰি সোমাই দিম। ঠিক আছে? যেতিয়া 10,000 টকা পাব তেতিয়া গিৰিয়েকেও ক'ব দে মোক পইচা কেইটা দে। তেতিয়া আপোনালোকে ক'ব নহয় এইকেইটা পইচা নলবি, এইকেইটাৰ পৰা কণী পাৰিব। কেনেকে কণী পাৰিব? এই যিসকলে 10,000 টকা পাই ভাল কাম কৰিব তেওঁলোকক আমি 25,000 টকা দিম। এই 25,000 টকাৰ 12,500 আপোনালোকে বেংকত ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, সেইটো আমি আপোনালোকক ফ্ৰী কৰি দি দিম। 10 25 কিমান হল? 35। আৰু 35,000 টকা লৈ যদি আপোনালোকে ভাল কাম কৰে আপোনালোক লাখপতি হ'বই, তাত কোনো টেনচন নাই। ইমানখিনি উপাৰ্জন আমি কৰিব পাৰিমেই। গতিকে আমি এই ধৰণৰ নতুন চিন্তা কৰিছো। এতিয়া মই স্কুলত গলো অলপ আগতে, টিপুক বাগিচা নহয় ৰূপেশ টিপুকত গৈছিলো না অলপ আগতে স্কুলত। টিপুক বাগিচাৰ আমি LP স্কুলত গলো। ছোৱালীবিলাক পঢ়ি আছে। সিহঁতে লাহেকৈ মেট্ৰিক পাছ কৰিব। যেতিয়া মেট্ৰিক পাছ কৰিব তেতিয়া মাক বাপেকে ল'ৰাটোকে কলেজত পঠাব নে ছোৱালীটোক পঠাব? দুইটাটো পঠাবই নোৱাৰে। গতিকে ল'ৰাটোক কলেজত পঠাই দিব, ছোৱালীটোক বিয়া হ'ব কৈ দিব। আমি কৈছো নহয়, ল'ৰাটোক দেউতাক মাকে পঢ়াওক, ছোৱালীটোক আমি পঢ়াই দিম। আমি আগতে কি কৰিলো? এডমিশন বিনামূলীয়া কৰি দিলো। এইবাৰ আমি নতুন সিদ্ধান্ত লৈছো যে যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তেওঁলোকক 10,000 টকা আমি বেংকৰ একাউণ্টত দি দিম। আকৌ যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ একাউণ্টত আমি 12,500 টকা সোমাই দিম। আৰু যিবিলাকে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 15,000 টকা সোমাই দিম। আপোনালোকে চিন্তা কৰক, 1 লাখ চৰকাৰী চাকৰি, ৰেচন কাৰ্ড, অৰুণোদয়, ছোৱালীৰ বাবে পঢ়াৰ খৰচ, স্কুটি, চাইকেল, মাইক্ৰ ফাইনেন্স, বসুন্ধৰা, মেডিকেল কলেজ, ৰাস্তা ঘাট, স্কুল, অংগনবাদী। 2টা বছৰৰ ভিতৰতে আমি কিমান বিলাক কাম কৰাৰ বাবে চেষ্টা কৰিছো।